চৰকাৰে আপোনালোকক কিয় অপেক্ষা কৰাই আছে বা আপোনালোকক কিয় পইচাখন দিয়া নাই। নমস্কাৰ বন্ধুসকল, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম আপোনালোকে যিসকলে পিএম কিষাণৰ হিতাধিকাৰী হয়, অৰ্থাৎ আপোনালোকে 20 নম্বৰ কিস্তিৰ কাৰণে কেইবাদিন ধৰি আপোনালোকে অপেক্ষা কৰি আছে বা আপোনালোকে এমাহ বা দুমাহ ধৰি আপোনালোকে অপেক্ষা কৰি আছে। গতিকে মই আজি আপোনালোকক ক'ম যে আপোনালোকে সঁচাকৈ পিএম কিষাণৰ যিটো 2000 টকা আছে সেই 2000 টকাটো আপোনালোকে লাভ কৰিব পাৰিবনে? যদি আপোনালোকে লাভ কৰিব পাৰিব, কেনেকৈ লাভ কৰিব পাৰিব, কোনসকল হিতাধিকাৰীয়ে পইচাটো লাভ কৰিব পাৰিব, আপোনালোকে কেতিয়া পইচাখন লাভ কৰিব পাৰিব, আজিৰ এইটো ভিডিঅ'ত মই ফুল ডিটেইলছত আলোচনা কৰিম। গতিকে এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই আপোনালোকক ক'ম যে আপোনালোকে যিসকলে পিএম কিষাণৰ হিতাধিকাৰী হয়, অৰ্থাৎ আপোনালোকে 20 নম্বৰ কিস্তিৰ কাৰণে বহুদিন ধৰি আপোনালোকে অপেক্ষা কৰি আছে, অপেক্ষাৰ মাতত কিন্তু ইতিমধ্যে আপোনালোকৰ অন্ত পৰিল আৰু আমাৰ চৰকাৰখনে আপোনালোকক কেইবাবাৰো আপোনালোকৰ তাৰিখ দিছে, অমুক তাৰিখে দিম বা অমুক তাৰিখে দিম, আৰু আপোনালোকৰ 2-3 দিনমান আগত আপোনালোকক কোৱা হৈছিলে যে আপোনালোকক 18 তাৰিখে, আজি যিটো 18 তাৰিখ চলি আছে, আপোনালোকক 18 তাৰিখে যিটো পিএম কিষাণৰ 2000 টকা আছে সেই 2000 টকাটো আপোনালোকৰ বেংকৰ একাউণ্টৰ ডিবিটিৰ মাধ্যমেৰে আপোনালোকৰ স্থানান্তৰ কৰা হ'ব। গতিকে প্ৰথম ইম্পৰ্টেণ্ট কথা যিটো হৈছে সেইটো হৈছে আপোনালোকে মানে কোনসকল হিতাধিকাৰীয়ে সেই পইচাখন আপোনালোকে লাভ কৰিব পাৰিব। আৰু আপোনালোকে জানি ল'ব খুজিছে যে আপোনালোকে মানে চৰকাৰে আপোনালোকক কিয় অপেক্ষা কৰাই আছে বা আপোনালোকক কিয় পইচাখন দিয়া নাই। প্ৰথমতে মই আপোনালোকক এইটো কৈ লৈছোঁ, চৰকাৰে সেইকাৰণে এনেকুৱা কৰি আছে, গোটেই ভাৰতবৰ্ষত কিন্তু বহুত মানে কৃষকসকলে কিন্তু আপোনালোকৰ মানে পিএম কিষাণ যিটো আমাৰ স্কেম আছে, আঁচনি আছে, সেই আঁচনিত কিন্তু বহুতো মানে কৃষক কিন্তু জড়িত হৈ আছে। গতিকে আপোনালোকক ইম্পৰ্টেণ্ট কথাটো যিটো হৈছে সেইটো হৈছে আপোনালোকক কিয় এতিয়ালৈকে পইচাটো দিয়া নাই বা চৰকাৰৰ ফালৰ পৰা কিয় এতিয়ালৈকে আপোনালোকৰ পইচাটো বেংকৰ একাউণ্টত অহা নাই। সেইকাৰণে অহা নাই, বহুত কৃষক আছে, কৃষকসকলে কিন্তু তেওঁলোকৰ KYC কৰিব পৰা নাই বা ধৰি লওক সিহঁতৰ মানে আধাৰ কাৰ্ডৰ মাজত যিটো সেইসকলৰ মোবাইল নম্বৰ আছে, সেই মোবাইল নম্বৰটো আধাৰ কাৰ্ডৰ লগত লিংক কৰিব পৰা নাই। এনেকুৱা কিন্তু বিভিন্ন ক্ষেত্ৰত কিন্তু তেওঁ মানে সেইসকল মানে হিতাধিকাৰীসকলে এতিয়ালৈকে পিছ পৰি আছে। কিন্তু চৰকাৰে কিন্তু বাৰে বাৰে সেইসকলক আঙুলিয়াই দিছে, হতুকিয়াই দিছে যে আপোনালোকে এইখিনি কাম ভালদৰে কৰি লওক, যাতে আপোনালোকে কোনো এজন মানে কৃষক যাতে এই পিএম কিষাণ আঁচনিৰ পৰা বাদ পৰি নাযায়, যাতে আপোনালোকে সকলোৱে এই কামখিনি কৰি লয়, আপোনালোকৰ বেংকৰ একাউণ্টৰ লগত আপোনালোকৰ আধাৰ কাৰ্ডটো ডিবিটি লিংক কৰি লয় বা আপোনালোকৰ যিটো লেণ্ড ডকুমেণ্ট আছে সেই ডকুমেণ্টটো যাতে আপোনালোকে আপলোড কৰি লয় বা আপোনালোকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন যিটো অফিচিয়েল ৱেবছাইট আছে তাত যাতে আপোনালোকে একাউণ্ট খুলি লয় বা ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ID কাৰ্ডখন আপোনালোকে বনাই লয়। সেইকাৰণে কিন্তু চৰকাৰে আপোনালোকক ইমান দিন ধৰি অপেক্ষা কৰাই আছে আৰু আপোনালোকে কিন্তু ভাবি আছে যে আমাক কিয় ইমান মানে অপেক্ষা কৰাই আছে, আমি পইচাটো পাম নে নাই। কিন্তু আপোনালোকে পইচাখন পাব। আজি যদি 18 তাৰিখ আপোনালোকৰ ৰাতি 12 বজাত যদি আপোনালোকৰ পইচাটো নিদিয়ে, তেন্তে আপোনালোকে মন কৰিব এই 18ৰ পৰা 12 দিন মাত্ৰ বাকী আছে, এইটো জুলাই মাহৰ 30 তাৰিখলৈকে আপোনালোকৰ পইচাটো আপোনালোকৰ বেংকৰ একাউণ্টত কেতিয়া আহে এইটো মানে এতিয়ালৈকে মানে ফিক্স কৰি দিয়া নাই। গতিকে আপোনালোকক জুলাই মাহত কিন্তু এই পইচাখন আপোনালোকৰ বেংকৰ একাউণ্টত স্থানান্তৰ কৰা হ'ব। আপোনালোকে যিসকল যোগ্য হিতাধিকাৰী হ'ব, আৰু যোগ্য হিতাধিকাৰী সেইসকল হ'ব যিসকলে নেকি এই ডকুমেণ্টকেইটা আপলোড কৰিব, KYC কৰিব, ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ID কাৰ্ডখন বনাই ল'ব, আৰু সেইসকলে কিন্তু এজন যোগ্য হিতাধিকাৰী হ'ব। আৰু এইটো মাহতে আপোনালোকে সকলোৱে মানে 2000 টকাকৈ লাভ কৰিবলৈ সক্ষম হ'ব। আৰু 2 নম্বৰৰ যিটো কথা হৈছে সেইটো হৈছে আপোনালোকে কেতিয়া মানে পইচাখন লাভ কৰিব পাৰিব। আপোনালোকক মই অলপ আগতে কৈছিলোঁ যে আপোনালোকে জুলাই মাহৰ 30 তাৰিখৰ আগত আপোনালোকে পইচাখন লাভ কৰিব পাৰিব। আৰু ধৰি লওক আপোনালোকে 12 দিন মাত্ৰ বাকী আছে, আপোনালোকে আজি ধৰি ল'ব কাইলৈ আপোনালোকৰ পইচাটো সোমাব বা কাইলৈ ধৰি ল'ব পৰহি আপোনালোকৰ পইচাটো সোমাব। এতিয়া কিন্তু ডাইৰেক্টলি চৰকাৰে এনেকৈ আপোনালোকক ডেটটো দিয়া নাই বা তাৰিখ আপোনালোকক দিয়া নাই যে অমুক তাৰিখে আপোনালোকে পইচাখন লাভ কৰিব পাৰিব, অমুক তাৰিখে পইচাখন আপোনালোকে লাভ কৰিব পাৰিব। গতিকে আপোনালোকে চাগে নিশ্চয় সকলোৱে গমেই পাইছে বা আপোনালোকে আগতে ফেচবুকত বা ইউটিউবত আপোনালোকে ভিডিঅ'বোৰ পাই থাকে, বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকে চাই থাকে। গতিকে আপোনালোকে চাগে সকলোৱে জানেই যে আপোনালোকক কেতিয়া পইচাখন দিব বা কেতিয়া নিদিব বা আপোনালোকে কোনে কোনে পইচাখন লাভ কৰিব পাৰিব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।